কেনেকুৱা হ'ব ৰণনীতি? ৰণনীতি আমাৰ NDA হিচাপে হ'ব। গোটেই অসমত NDA হিচাপে 126টা চিট আছে। 126টা চিটত আমি একেলগে চিটটো বিতৰণ কৰি পেলাই কোনটো চিটত কোন সমষ্টিত BPF খেলিব সেইটো আজিৰ দিনত আলোচনা কৰা নাই। মুঠতে আমি BPF দল হিচাপে 15টা চিটত খেলে না ইয়াতকে বেছি চিটত খেলে সেইটো আমাৰ দলৰ মাজত আলোচনা হ'ব। মুঠতে আমাৰ প্ৰিপাৰেশ্যন ভাল। আমি কৈছোঁ যে BTC নিৰ্বাচনৰ যিটো প্ৰচাৰ, এই প্ৰচাৰৰ সময়তো আমি BTC বাসী ৰাইজৰ কাৰণে কি কৰিম নকৰিম সেইবিলাক গোটেই কথা আমি প্ৰচাৰ কৰিছে। এই হিচাপত আমি আজিলৈকেও একে ষ্টেণ্ড আৰু আমি অতি সোনকালে ৰাইজক যেনেকৈ আমি কৈছোঁ যে 2005 চনটো ভিত্তি কৰি পেলাই সকলোকে মাটিৰ পাত্তা দিয়া যাব, সেইটো আমাৰ ষ্টেণ্ড আজিলৈকেও আছে। আৰু আমি প্ৰত্যেক চাৰ্কেল আমাৰ ৰিটায়াৰ্ড মণ্ডল বা ৰিটায়াৰ্ড খানাগড় ইহঁতক নিযুক্তি দিয়া হৈছে। অতি সোনকালে ইহঁতে কামটো আৰম্ভ কৰিব, কথা সেইটোৱে। আৰু আমি যেনিবা ইয়াং ল'ৰা ছোৱালীসকলৰ বেকাৰ ল'ৰা ছোৱালীসকলৰ কাৰণে 100 crore ব্যৱহাৰ কৰিম বুলি কৈছে। সেইটো আমি বাজেটত ধৰিছোঁ। এইটো আমি ফেব্ৰুৱাৰী প্ৰথম সপ্তাহতে আমি আৰম্ভ কৰিম। আৰু গৰীব দুখীয়াসকলৰ কাৰণে আমি 50 কোটি ধৰিম বুলি কৈছিল। এইটো আমি অলৰেডি ধৰা হৈছে। আৰু সেল্ফ হেল্প গ্ৰুপৰ কাৰণে 50 কোটি, সেইবিলাক চব মুঠতে ইলেকশ্যনত আমি যিটো কমিটমেণ্ট দিছে সেইটো আমি কাম কৰিম। আমি পিছুৱাই যোৱা নাই, কথা সেইটোৱে। স্যাৰ অৰুণোদয়লৈ কিমান